নলবাৰীৰ ৰাসত পাহাৰ চাবলৈ দৰ্শকৰ ভিৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ ৰাস মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে এখন পাহাৰ হয় আপুনি ঠিকই শুনিছে নলবাৰীৰ ৰাসত দেখিব এখন সুন্দৰ পাহাৰ য'ত আছে চৰাই চিৰিকটি জীৱ জন্তুৰ লগতে বান্দৰ এটা সুন্দৰ নিজৰা পানী নামি আহিছে নিজৰাৰ পৰা সেই নিজৰাৰ ওচৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা কি সুন্দৰ দৃশ্য এটি অতি মনোমোহা প্ৰাকৃতিক দৃশ্য এই 91 সংখ্যক নলবাৰীৰ ৰাসস্থলীত দৰ্শকৰ ভিৰ দেখা গৈছে পাহাৰৰ দাঁতিত উল্লেখ্য যে উক্ত পাহাৰখন সাজি উলিয়াইছে নলবাৰীৰ উদীয়মান ভাস্কৰ্য শিল্পী নলিনী দাসে দৰ্শকৰ অনেক সঁহাৰি দেখি যথেষ্ট সুখী নলিনী দাস নিউজ এক্স ৰিপৰ্ট DA 365 অসম ভাল লাগিছে নতুন নেকি এখন এবাৰ অলপ বেলেগকে বনাইছে ভাল লাগিছে এইখনটো বৰ ধুনীয়া বনাইছে আমাৰ নলবাৰীৰ লৰাই যুৱকে যে এনেকুৱা কাম কৰিব পাৰে মই ভবাই নাছিলো 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱত এইবাৰ দেখা পাইছে আপোনালোকে বৃন্দাবনৰ আৰিত এটা সুন্দৰ প্ৰাকৃতিক নান্দনিক দৃশ্য আমি দাঙি ধৰিছো পাহাৰৰ ওপৰৰ পৰা এটা নিজৰা বৈ আহিছে জীৱন্ত নিজৰা এই নিজৰাৰ পাৰত ৰাধা কৃষ্ণই কেনেকৈ ৰাসলীলা পালন কৰিছিল তাৰে এটা আমি নান্দনিক দৃশ্য ইয়াত দাঙি ধৰিছো আৰু ৰাইজে খুব ভাল পাইছে চাই উৎসাহ তাৰ বাবে আমি নিজেও উৎসাহিত হৈছো আৰু মোৰ লগত যিসকল শিল্পী সহযোগীয়ে কাম কৰিছিল তেওঁলোকেও বৰ আনন্দিত হৈছে গতিকে নলবাৰীৰ ৰাসলৈ সমূহ ৰাইজক হয় নলবাৰী বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকেতো বাচ্চাবিলাকে বৰ আনন্দিত হৈছে নাৰিকল গছত বান্দৰ চৰাই কেৰ্কেটুৱা আদি আমি ইয়াত উপস্থাপন কৰিছোঁ পাহাৰত ওপৰত বান্দৰ আছে ধনেশ পক্ষী আছে আমি গোটাইবিলাক আমি ইয়াত উপস্থাপন কৰিছোঁ মই আজি প্ৰথম আহিলো ভাল লাগিছে পাহাৰৰ ওপৰত বান্দৰবোৰ আছে ভাল লাগিছে অতিকৈ মনোৰম দৃশ্য এটা ইয়াত দেখিবলৈ পাইছো মই তুলসীবাৰীৰ পৰা আহিছো ৰঙিয়া তুলসীবাৰীৰ পৰা আহিছো